খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো একদম সুন্দৰকৈ আছোঁ আহি গ'লোঁ আপোনালোকৰ মাজলৈ এটা গৰম খবৰ দিবলৈ গৰম খবৰ কি গম পাইছেনে উঠ চেপিলে গাখীৰ ওলোৱা ছোৱালী বুলি যে আমি কওঁ উঠ চেপিলে গাখীৰ ওলোৱা ল'ৰা ছোৱালী বুলি যে আমি কওঁ আপোনালোকে চাবলৈ বিচাৰে নেকি উঠ চেপিলে গাখীৰ ওলোৱা ল'ৰা ছোৱালী কেনেকুৱা যেনে ধৰক আমাৰ এটা উদাহৰণ দিছোঁ আপোনালোকক আমাৰ প্ৰেমপ্ৰভা আৰু প্ৰেমপ্ৰভা বোলে বহুত সৰু ছোৱালী প্ৰেমপ্ৰভা আজলি প্ৰেমপ্ৰভা একোৱে নাজানে ইতিমধ্যে চাগে আপোনালোকে গমেই পাইছে বা বাতৰিসমূহত আৰু যিসকলে বা বাতৰিসমূহ পোৱা নাই মোৰ চেনেলৰ যোগেদি আপোনালোকক জনাবলৈ ওলাইছোঁ কথাটো হৈছে দুজন অধিবক্তাই ইতিমধ্যে প্ৰকাশ কৰিছে যে প্ৰেমপ্ৰভা বোলে বহুত সৰু ছোৱালী উঠ চেপিলে গাখীৰ ওলায় তেওঁ একোৱে নাজানে আৰু তেওঁ আমাৰ বোলে হিয়াৰ আমুঠুৱেহে বুজাব লাগিছিলে তুমি ইয়াত থাকিব নালাগে তুমি আমুক তুমি তামুক হে ভগৱান চাওকচোন 18 বছৰীয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক নাগৰিকত্ব পায় আৰু সেই নাগৰিকত্ব পোৱাৰ পিছত কেনেকৈ সৰু হৈ থাকিব পাৰে বাৰু এই অধিবক্তা দুজনে কিহৰ ভিত্তিত এই কথাটো ক'লে বুজি নাপালোঁ উঠ চেপিলে গাখীৰ ওলোৱা একো নাজানে আজলি যদিহে আজলি ইমান এটা ভয়ংকৰ কাণ্ড কৰি আমাৰ হিয়াৰ আমঠুক শেষ কৰি পেলাই আহি 3-4 দিনকৈ ঘৰত লুকাই থাকি বে এনেকৈ যে কৰিছিলে সৰু ল'ৰা ছোৱালীয়ে তেনেকৈ কৰিব পাৰে নেকি তেওঁলোকক প্ৰশ্ন কৰিছোঁ সৰু ছোৱালী এজনীয়ে তেনেকুৱাখিনি লুক ঢাক কৰি কথা ক'ব পাৰে নেকি মেডিয়াৰ আগত একো সৰু ছোৱালী নহয় এতিয়া কিমান বছৰ হৈছে 29 বছৰ আৰু 29 বছৰ যেতিয়া আমাৰ বয়স মই কৈছোঁ মোৰ নিজৰ ফালৰ পৰা কৈছোঁ মানে 29 বছৰ বয়সত মোৰ ল'ৰা ছোৱালীটো গৈ পেলাই একেবাৰে এম ই স্কুলত পঢ়ি আছে LP পাৰ হৈ একে এম ই স্কুলত পঢ়ি আছে 29 বছৰত গতিকে একো সৰু ছোৱালী নহয় যিখিনি অঘাইতং যিখিনি দুষ্কৃতি কাৰ্য কৰিছে তেওঁক কিয় ৰেহাই দিব লাগে মোৰ মতেতো তেওঁক একে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে আৰু যে এই ঘটনাবিলাক শুনি আছোঁ কিমান দূৰ সঁচা নাজানো বাৰু গতিকে সেই ঘটনাবিলাক যে শুনি আছোঁ এতিয়া মই এটাই ভাবোঁ আমাৰ এই চিকা বাইদেউক যাতে তেওঁৰ লগতে থওক আৰু যদিহে এতিয়া পঞ্চমিতৰ মানে সেইখিনি পঞ্চমিতৰ সুবিধাটো মানে এতিয়া কৰি দিলে ভাল হয় কাৰণ পঞ্চমিত খোৱা মানুহ ইতিমধ্যে পাই গ'লগৈ মানে আমাৰ চিকা বাইদেউ পাই গ'লগৈ তেওঁৰ ওচৰ গতিকে এই প্ৰেমপ্ৰভাক কিহৰ কাৰণে জামিন দিব লাগে মোৰ মতে জামিন মঞ্জুৰ হ'বই নালাগে প্ৰেমপ্ৰভা একদম অনিৰ্দিষ্ট কাললৈকে যাৱজ্জীৱন কাৰাদণ্ড হৈ থাকক যিকেইজন মূল অভিযুক্ত গোটেইকেইজন যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে আৰু লগতে এতিয়া আমাৰ ছিংগাপুৰৰ প্ৰবাসী ইয়টত থকা সেই গোটেইকেইজন আইনৰ আওতালৈ আনি তেওঁলোককো উচিত শাস্তি দিব লাগে এই মুহূৰ্তলৈকে আমি গম পোৱা নাই এই মুহূৰ্তলৈকে আমি একো কথা জনা নাই যে আচলতে আমাৰ হিয়াৰ আমঠু কেনেকৈ তাত নাইকিয়া হৈ গ'ল নিশেষ হৈ গ'ল আৰু আমাৰ গাত এতিয়াও জুই জ্বলি আছে আমি এতিয়ালৈকে প্ৰতিবাদ কৰি আছোঁ আমাৰ কণ্ঠ কিন্তু ৰুদ্ধ হোৱা নাই আমি সৰু সৰু মানুহ কিন্তু আমাৰ কণ্ঠ ৰুদ্ধ হোৱা নাই আমি চিঞৰি বাখৰি কৈয়ে থাকিম যে আমাক জাষ্টিচ লাগে আচল কথাটো আমি জানিব পাৰিব লাগিব মূল অভিযুক্ত কোন আৰু ধৰিয়ে থৈছোঁ আৰু মূল অভিযুক্ত এইকেইজন তথাপিতো আৰু আছে ৰৌ বৰালি মানে মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে হয়নে নহয় গতিকে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' দিছোঁ আপোনালোকে চাব বাৰু কিন্তু মোৰ মনৰ কথাখিনি কৈছোঁ একো সৰু ছোৱালী নহয় একো তেওঁক আমি একেবাৰে মানে মমতা কৰিব নালাগে একো তেওঁক আমি তেওঁৰ প্ৰতি আমাৰ মৰম উপজিব নালাগে হয়নে নহয় কেলৈ উপজিব লাগে ইমান এটা ডাঙৰ অঘাইতম ইমান এটা ডাঙৰ বদনাম ইমান এটা বেয়াকৈ বদনাম দিছে আৰু বদনাম দিয়া ছোৱালীজনী সৰু হ'ব পাৰে নেকি গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিছোঁ চাওক আৰু লগালগ আপোনালোকৰ ওচৰলৈ আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে মজিয়াত জুবিন গাৰ্গক দোষী সজোৱাৰ যুঁজা অমৃত প্ৰভাক জামিন দিবলৈ অমৃত প্ৰভাৰ 2 অধিবক্তাই জুবিন গাৰ্গক দোষী সজোৱাৰ যুঁজা আৰম্ভ কৰিছে অধিবক্তাৰ যুক্তি যে অমৃত প্ৰভাই একো নাজানে তাই অজলা ছোৱালী কম বয়সীয়া ছোৱালী অমৃত প্ৰভাই একো নাজানে আৰু জুবিন গাৰ্গেহে অমৃত প্ৰভাক বাধা প্ৰদান কৰিব লাগিছিল কেতবোৰ অদ্ভুত যুক্তি আদালতৰ মজিয়াত আনন্দ কুমাৰ ভূঞা আৰু গেব্ৰিয়েল সাহুৰ সবিশেষ এই মুহূৰ্তত লৈ আহিছো অমৃত প্ৰভাই যেহেতু জামিন বিচাৰি আবেদন কৰিছিল ছোৱালী মানুহ গতিকে তেওঁৰ কেছটো বেলেগকৈ চাব লাগে তেওঁৰ বয়স কম মাত্ৰ 29 বছৰীয়া ছোৱালী তেওঁৰ বহুত কিবা কিবি প্ৰগ্ৰেম কৰিছে গতিকে তেওঁলোকৰ লাইন অফ আৰ্গুমেণ্টটো সেইটো লাইনত আছে ছোৱালী মানুহ একো নাজানে অজলা ছোৱালী সেইটো লাইনতে আছিলে আৰু জুবিন দাই তাইক প্ৰিভেণ্ট কৰিব লাগিছিলে তাৰ ৰুমৰ পৰা থকাৰ এনেকুৱা ধৰণৰ কথাবিলাক আহিছে গতিকে আৰু জুবিন দা অনবৰত মদ খাই এইবিলাক কথা আৰু মানে সেইখিনিয়ে কথা যিখিনি কথা আচলতে
হয়তো চাগে এজন সাধাৰণ মানুহ হিচাপে কওঁ সেই লাইনটো হয়তো ঠিক নাছিল কোৰ্টত আৰ্গুমেণ্ট কৰাৰ কাৰণে মই ভাবোঁ দেই মই উকিল হিচাপে কোৱা নাই গতিকে মহামান্য আদালতে গোটেই কথাখিনি চাব চাই পেলাই নিশ্চয় 30 তাৰিখে ৰায়দান দিব কি ৰায়দান দিয়ে মই ক'ব নোৱাৰিম অমৃতপ্ৰভা এজনী ছোৱালী মানুহ গতিকে তেওঁৰ কেছটো বেলেগকৈ চাব লাগে তেওঁৰ বয়স কম মাত্ৰ 29 বছৰীয়া ছোৱালী তেওঁৰ বহুত কিবা কিবি প্ৰগ্ৰেম কৰিছে গতিকে তেওঁলোকৰ লাইন অফ আৰ্গুমেণ্টটো সেইটো লাইনত আছে ছোৱালী মানুহ একো নাজানে অজলা ছোৱালী সেইটো লাইনতে আছিলে আৰু জুবিন দাই তাইক প্ৰিভেণ্ট কৰিব লাগিছিল এটা ৰুমৰ পৰা থকাৰ এনেকুৱা ধৰণৰ কথাবিলাক আহিছে গতিকে আৰু জুবিন দা অনবৰত মদ খাই এইবিলাক কথা আৰু মানে সেইখিনিয়ে কথা যিখিনি কথা আচলতে হয়তো চাগে এজন সাধাৰণ মানুহ হিচাপে কওঁ সেই লাইনটো হয়তো ঠিক নাছিল কোৰ্টত আৰ্গুমেণ্ট কৰাৰ কাৰণে মই ভাবোঁ দেই মই উকিল হিচাপে কোৱা নাই গতিকে মহামান্য আদালতে গোটেই কথাখিনি চাব চাই পেলাই নিশ্চয় 30 তাৰিখে ৰায়দান দিব কি ৰায়দান দিয়ে মই ক'ব নোৱাৰিম